মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰথম যিটো অধ্যায় আছে প্ৰথম অধ্যায়টোৰ 3 নম্বৰ ক্লাছটো কৰিম আৰু this is the part 3 of chapter 1 and we are going to discuss about the classification and taxonomy. আমি আজি শ্ৰেণী বিভাজন আৰু বৰ্গীকৰণৰ বিষয়ে পঢ়িম। এতিয়া ইয়াৰ বিষয়ে আমি শ্ৰেণী বিভাজন বুলি ক'লে আমি কি বুজো যে ইংলিছত ক্লাছ বুলি কোৱা হয়। ক্লাছ means different levels of study is called class. ইয়াৰ ক্ষেত্ৰত আমি কি কওঁ যে আমি জীৱবোৰ কোনটো লেভেলত ষ্টাডি কৰো বা কোনটো কেটেগৰীত আমি তাক পেলাও সেইটোৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয়। ক্লাছ means শ্ৰেণী, ক্লাছিফিকেশ্যন মানে শ্ৰেণী বিভাজন। তোমালোকৰ কিতাপত ক্লাছিফিকেশ্যন মানে বৰ্গীকৰণ বুলি দিয়া আছে। আচলতে বৰ্গীকৰণ মানে টেক্সনমি, কিন্তু ক্লাছিফিকেশ্যন মানে শ্ৰেণী বিভাজন। কিতাপত ক্লাছিফিকেশ্যন আৰু টেক্সনমি এটাই নাম দিয়া আছে, বৰ্গীকৰণ বা টেক্সনমি। এতিয়া what is the meaning of classification? What is the definition of classification? So, classification is the process by which anything is grouped into convenient categories based on some easily observable characters. বিশেষ বিশেষ চৰিত্ৰ আৰু পৰস্পৰৰ চৰিত্ৰগত সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰি জীৱসমূহক বিভিন্ন ভাগত ভাগ কৰা প্ৰক্ৰিয়াকে শ্ৰেণী বিভাজন বুলি কোৱা হয়। গতিকে ক্লাছিফিকেশ্যন এটা প্ৰক্ৰিয়াহে হয়, এইটো কোনো ধৰণৰ মানে বিভাগ নহয় বিজ্ঞানৰ, এইটো এটা প্ৰক্ৰিয়া হয়। এই প্ৰক্ৰিয়াটো সাধাৰণতে টেক্সনমিত ইউজ কৰা হয়, বৰ্গীকৰণ বিদ্যাত ব্যৱহাৰ কৰা হয়। আৰু এই প্ৰক্ৰিয়াটোত কি কৰা হয় যে যিবিলাক জীৱ আছে সেই জীৱবিলাকৰ কিছুমান নিৰ্দিষ্ট বিশেষ বিশেষ চৰিত্ৰ আৰু সেই চৰিত্ৰবিলাকৰ মাজত থকা সম্পৰ্ক, পৰস্পৰ চৰিত্ৰগত সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰি জীৱবিলাকক কিছুমান বিভিন্ন ভাগত ভাগ কৰা হৈছে। আৰু সেই চৰিত্ৰবিলাক মানে কি হয়, ইজিলি অবজাৰ্ভেবল, অৰ্থাৎ আমি সহজতে খালী চকুৰে সেইবিলাক চৰিত্ৰ আমি দেখা পাওঁ। গতিকে এইবিলাক চৰিত্ৰৰ ওপৰত বেছ কৰি যদি আমি জীৱবিলাকক ভাগ কৰোঁ তেতিয়াহ'লে আমি সেই ভাগ কৰা প্ৰক্ৰিয়াটোক শ্ৰেণী বিভাজন বা ক্লাছিফিকেশ্যন বুলি কোৱা হয়। এতিয়া আহিলো টেক্সনমি। টেক্সনমি এটা চাইন্স হয়, চাইন্সৰ এটা মানে বিভাগ হয়, এক প্ৰকাৰৰ চাইন্স হয়, য'ত আচলতে ইট ইজ দ্য চাইন্স অফ ক্লাছিফিকেশ্যন বুলি ক'ব পাৰা। টেক্সনমি ইজ দ্য চাইন্স অফ ক্লাছিফিকেশ্যন, য'ত ক্লাছিফাই কৰা হয় জীৱবিলাকক। বৰ্গীকৰণটো হ'ল এক প্ৰকাৰৰ বিজ্ঞানৰ বিভাগ, য'ত জীৱবিলাকৰ শ্ৰেণী বিভাজন কৰা হয়। So on the basis of characteristics, all living organisms can be classified into different taxa. This process of classification is called taxonomy. Taxa মানে হ'ল কিছুমান কেটেগৰী আমি পঢ়িম। গতিকে চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি সকলো জীৱকে কিছুমান টেক্সাত ভাগ কৰিব পাৰি। আমি চৰিত্ৰৰ ওপৰত ভাগ কৰি কিনে ক্লাছিফিকেশ্যন কৰিছিলো। তো সেই ভাগ কৰি কেনে আমি কি কৰোঁ, কিছুমান নিৰ্দিষ্ট টেক্সাত মানে সেই জীৱবিলাকক ভাগ কৰি দিওঁ। আমি সাধাৰণ ভাষাত গ্ৰুপ বা আমি বৰ্গ বুলি ক'ব পাৰোঁ বা আমি গোট বুলি ক'ব পাৰোঁ, কিন্তু চাইণ্টিফিক টাৰ্মত সেইটো টেক্সা বুলি কোৱা। শ্ৰেণী বিভাজনৰ এই পদ্ধতিকে বৰ্গীকৰণ বোলা হয়। এতিয়া আহিলো চিষ্টেমেটিক্স বা প্ৰণালীবদ্ধ বৰ্গীকৰণ। এতিয়া চিষ্টেমেটিক্সটো এক প্ৰকাৰৰ চাইন্স হয় যিটো টেক্সনমিৰ আণ্ডাৰত পৰে। টেক্সনমিত আমি গোটেই এনিমেলবিলাকৰ কেৰেক্টাৰিষ্টিকৰ ওপৰত বেছ কৰি, চৰিত্ৰৰ ওপৰত বেছ কৰি আমি ষ্টাডি কৰোঁ। ইয়াতে কি কৰা হয়, চিষ্টেমেটিক্স যেনেকৈ ষ্টেটিষ্টিক্স থাকে, মেথমেটিক্স থাকে, তেনেকৈ এইটো হ'ল এক প্ৰকাৰৰ চিষ্টেমেটিক্স চাইন্স হয়। ইট ইজ এ ব্ৰাঞ্চ ডিলছ উইথ দ্য ষ্টাডি অফ ডাইভাৰ্চিটি অফ ডিফাৰেণ্ট কাইণ্ডছ অফ অৰ্গেনিজিমছ এণ্ড ইভলিউচনেৰী ৰিলেশ্যনশ্বিপছ এমং দেম। প্ৰণালীবদ্ধ বৰ্গীকৰণ বুলি কোৱা হয় অসমীয়াত। ই এক শাখা য'ত বিভিন্ন প্ৰকাৰৰ জীৱসমূহৰ বৈচিত্ৰ্য আৰু সিহঁতৰ মাজত থকা বিৱৰ্তনজনিত বা উৎপত্তিগত সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰা হয়। এতিয়া বিৱৰ্তন মানে কি আমি পঢ়িম, নেক্সট ছেকেণ্ড ইয়েৰৰ তোমালোকৰ চেপ্টাৰ আছে। বিৱৰ্তন মানে হ'ল যে আমি আদিম অৱস্থাৰ পৰা আজি মানুহ যিটো অৱস্থা পাইছো সেইটো এটা বিৱৰ্তনৰ ফলত অৱস্থা পাইছো, মানে বিকাশ। জীৱবিলাকৰ বহুত বছৰ ধৰি যদি আমি বিকাশ ঘটি থাকে, পৰিৱৰ্তন হৈ থাকে, এইটোক আমি বিৱৰ্তন বুলি কওঁ, ইভলিউচন বুলি কোৱা। গতিকে ইভলিউচনেৰী ৰিলেশ্যনশ্বিপ মানে উৎপত্তিগত সম্পৰ্ক বা বিৱৰ্তনৰ জনিত সম্পৰ্ক। গতিকে আমাৰ জীৱবিলাকৰ মাজত যিবিলাক ডাইভাৰ্চিটি আছে, বিভিন্নতা আছে, আৰু লগতে
বিবৰ্তনজনিত সম্পৰ্ক যিবিলাক আছে ইভলিউচনাৰী ৰিলেশ্যনশ্বিপ আছে আমাৰ লগত চিম্পাঞ্জিৰ কি ৰিলেশ্যনশ্বিপ আছে আমাৰ লগত গৰু বাঘ এইবিলাকৰ কি ৰিলেশ্যনশ্বিপ আছে সেইটোৰ বিষয়ে ষ্টাডি কৰা যিটো সায়েন্সৰ টেক্সনমিৰ ভাগ আছে সেইটো কি বুলি কোৱা হয় সিস্টেমেটিক্স বা প্ৰণালীবদ্ধ বৰ্গীকৰণ বুলি কোৱা হয় The word systematics is derived from the Latin word systema, which means systematic arrangement of organisms. Systematics শব্দটো লেটিন ভাষাৰ systema নামৰ শব্দৰ পৰা উৎপত্তি হৈছে কৰ পৰা উৎপত্তি হৈছে লেটিন ভাষাৰ systema নামৰ এটা শব্দৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হ'ল জীৱসমূহৰ শৃংখলাবদ্ধ এক সাজোন অৰ্থাৎ systematically arrange কৰা প্ৰক্ৰিয়া এনে যতে ততে আমি জীৱবিলাকক পেলাই দিব নোৱাৰো এটা system এটাহে আমি জীৱবিলাকক arrange কৰিব লাগিব আমি কেনেকৈ কৰে সেইবিলাক পঢ়িম The first book on systematics is Systema Naturae written by Linnaeus Carl Linnaeus প্ৰথম এই systematicsৰ ওপৰত এখন কিতাপ লিখিছিল প্ৰণালীবদ্ধ বৰ্গীকৰণৰ ওপৰত লিখা প্ৰথম কিতাপখনৰ নাম হ'ল Systema Naturae আৰু ইয়াক Linnaeus লিখি উলিয়াইছে তো পৰীক্ষাত আহি থাকে এক নম্বৰৰ কোৱেশ্চন What is the name of book written by Carolus Linnaeus or what is the name of book on systematics এতিয়া আহিলো টেক্সা আৰু টেক্সন আমি টেক্সা বিষয়ে আগতে উল্লেখ কৰি আহিছো যে টেক্সা মানে কিছুমান ক্যাটেগৰি কিছুমান পাৰ্টিকুলাৰ গুড হয় এটা কি বস্তু হয় একচুয়ালি টেক্সা ইজ এ সাইন্টিফিক টার্ম টু ডিসক্রাইব দা পার্টিকুলার ক্যাটেগরি অফ এনিমেল অর প্ল্যান্ট ইন বায়োলজিক্যাল ক্লাসিফিকেশন টেক্সা হল জীৱৰ শ্ৰেণী বিভাজনত উদ্ভিদ বা প্ৰাণীৰ এক বিশেষ একোটা গুড বুজাবলৈ ব্যৱহাৰ কৰা এক বৈজ্ঞানিক শব্দ টেক্সাটো এক প্ৰকাৰ বৈজ্ঞানিক শব্দ বৈজ্ঞানিক টাৰ্ম হয় সাইন্টিফিক সো হেতু বিশেষকে কি কৰা হয় কিহত ব্যৱহাৰ কৰা হয় যিকোনো প্ৰকাৰৰ উদ্ভিদ বা প্ৰাণী গছ গছনি জন্তু জানোৱাৰৰ বিভাগটো বুজাবৰ কাৰণে এটা গুড বুজাবৰ কাৰণে ধৰা বাঘটো কিহত পৰে স্তন্যপায়ী প্ৰাণীত পৰে মানুহটো স্তন্যপায়ী প্ৰাণীত পৰে স্তন্যপায়ী যিটো প্ৰাণী শব্দটো কলো সেই প্ৰাণীটো এটা টেক্সা হয় ঠিক তেনেকৈ মাছটো মৎস্যত পৰে গতিকে হেতু এক প্ৰকাৰৰ কি হয় টেক্সা হয় গতিকে ইন্ডিভিজুৱেল আমি ক্যাটেগৰি এটাক আমি টেক্সা বুলি কওঁ সাইন্টিফিক টাৰ্মত তো টেক্সন শব্দটো আকৌ কি বস্তু যে টেক্সন ইজ প্লুৰেল ফৰ্ম অফ টেক্সা স্তন্যপায়ীটো এটা শব্দ বা এটা ক্যাটেগৰি তেনেকুৱা ধৰণৰ বহুত ক্যাটেগৰি যদি থাকে যে স্তন্যপায়ী প্ৰাণী মেমেল তাৰ পিছত তোমাৰ ৰেপটাইল সৰীসৃপ প্ৰাণী বা অন্য যিবিলাক আছে সেই গোটেইবিলাকক একেলগে আমি কি বুলি ক'ব পাৰো টেক্সন বুলি ক'ব পাৰো টেক্সন হল টেক্সাৰ বহুবচন বুজোৱা শব্দ each category referred to as a unit of classification which represents a rank and each rank is commonly termed as taxon একোটা গুটে একোটা বিশেষ শ্ৰেণীক বুজায় আমি যেটা গুটৰ কথা কৈছিলো টেক্সাৰ কথা কৈছিলো এটা টেক্সা কি কৰে এটা বিশেষ শ্ৰেণীক বুজায় এটা বিশেষ শ্ৰেণীৰ প্ৰাণী বা উদ্ভিদক বুজাব আৰু একোটা বিশেষ শ্ৰেণীয়ে হল একোটা টেক্সন আৰু ই শ্ৰেণী বিভাজনৰ একক হয় গতিকে এটা ক্যাটেগৰি এটা কি এটা ইউনিট অফ ক্লাসিফিকেশন হয় আৰু সেই ইউনিটটোৱে হল আমাৰ কি টেক্সন এতিয়া মই ডায়াগ্ৰামেটিক্যালি অলমান বুজো টেক্সা আৰু টেক্সনৰ ডিফাৰেন্সটো তো তোমালোকে জানা যে যিবিলাক ক্যাটেগৰি কথা কৈছিলো আমি টেক্সাৰ বিষয়ে কৈছিলো গুটৰ বিষয়ে এই প্ৰত্যেকটা গুট হয় সৰুৰ পৰা ডাঙৰলৈ গুট হয় ৰাজ্য বুলি ক'লে আমি প্ৰাণী উদ্ভিদ এইবিলাক বুজো উদ্ভিদ ৰাজ্য প্ৰাণী ৰাজ্য নেক্সট আমি আৰু বেলেগ বেলেগ ৰাজ্য পাম কিন্তু প্ৰধানকৈ আমি উদ্ভিদ ৰাজ্য প্ৰাণী ৰাজ্য বিষয়ে পাইছো গতিকে এটা পি বিলাক দিয়া হৈছে তাৰ মানে পি ফৰ ফাইলাম বা অসমীয়াত প দিয়া হৈছে প মানে পৰ্ব গতিকে বহুত কিটা পৰ্ব লগ লাগি কি হয় এখন ৰাজ্য হয় এনেকুৱা ধৰণৰ বহুত পৰ্ব লগ লাগি এখন ৰাজ্য হয় ঠিক তেনেকে এই গোটেইবিলাক বিভাগ দেই ইয়াৰ পৰা আহো প্ৰজাতি গণ গোত্ৰ বৰ্গ শ্ৰেণী পৰ্ব বা বিভাগ ৰাজ্য গতিকে প্ৰজাতি বুলি ক'লে আমি ধৰা বাঘ এটা প্ৰজাতি হয় ইংলিছত স্পেচিছ বুলি কোৱা হয় তো তেনেকুৱা ধৰণৰ বাঘৰ বহুত প্ৰজাতি আছে নাহৰ ফুটুকী বাঘ আছে ঢেকীয়াপতীয়া বাঘ আছে গতিকে সেই বেলেগ বেলেগ ধৰণৰ বাঘবিলাকক আমি গণত পেলাওঁ ঢেকীয়াপতীয়া বাঘটো এটা প্ৰজাতি হয় আৰু বাঘটো হয় গণৰ নাম বাঘৰ বিভিন্ন ধৰণৰ প্ৰজাতি থাকিব গতিকে বাঘটো গণৰ নাম হয় গণৰ নামটো সদায় একেই হয়
মেকুৰীৰ বিভিন্ন প্ৰজাতি আছে মেকুৰীৰ গণৰ নামটো একে হ'ব কিন্তু প্ৰজাতিটো বেলেগ বেলেগ হ'ব পাৰে আমি সঁচ বুলি কওঁ যেনেকৈ অসমীয়াত আমৰ বেলেগ বেলেগ সঁচ থাকে আম বুলি ক'লে আমটো গণৰ নামটোকহে বুজায় প্ৰজাতিটো বেলেগো হ'ব পাৰে তেনেকুৱা গতিকে বহুতকেইটা প্ৰজাতি লগ লাগি কি হয় এটা গণ হয় আৰু সেই ইয়াতে তোমালোকৰ ভিতৰত দিয়া হৈছে এতে প্ৰ মানে প্ৰজাতি ভিতৰত বহুতকেইটা প্ৰজাতি আছে এটা গণৰ ভিতৰত ঠিক তেনেকৈ এটা গোত্ৰ ভিতৰত বহুতকেইটা কি থাকে গণ থাকে ফেমিলি বুলি কোৱা হয় গোত্ৰ মানে ফেমিলি গণ বহুত লগ লাগি জেনাছ বহুত লগ লাগি কি হয় ফেমিলি হয় ঠিক তেনেকৈ ফেমিলি বা গোত্ৰ বহুত লগ লাগি আমাৰ কি হ'ব বৰ্গ বা অৰ্ডাৰ হ'ব ঠিক তেনেকৈ আকৌ বৰ্গ বা অৰ্ডাৰ বহুত কেইটা লগ লাগি এটা ব মানে বৰ্গ অ মানে অৰ্ডাৰ এইবিলাক বহুত লগ লাগি কি হৈছে এটা শ্ৰেণী হৈছে ঠিক তেনেকৈ শ্ৰেণী লগ লাগি কি হ'ব বহুত কেইটা শ্ৰেণী বা ক্লাছ লগ লাগি আমাৰ ফাইলাম বা ডিভিজন হ'ব পৰ্ব বা বিভাগ হ'ব তো এইটো এটা পৰ্ব বা বিভাগ ঠিক তেনেকৈ সেনেকুৱা ধৰণৰ বহুত পৰ্ব যদি লগ লাগে ইয়াতে ফাইলাম লগ লাগে এখন ৰাজ্য আৰু দুখন ৰাজ্য বা তিনিখন ৰাজ্য লগ লাগিলে আমাৰ গোটেই জীৱ জগত হ'ব এতিয়া এই ইণ্ডিভিজুৱেল যিকেইটা আমি মানে কেটেগৰী ইয়াতে লিখিছোঁ জেনাছ স্পেচিছ ফেমিলি এই গোটেইবিলাক হ'ল এটাৰ নাম হ'ল টেক্সা ইণ্ডিভিজুৱেল এটাৰ নাম এতিয়া বৰ্গ যদি কওঁ বৰ্গটো এক প্ৰকাৰৰ টেক্সা হয় শ্ৰেণীটো এটা টেক্সা পৰ্বটো এটা টেক্সা এই গোটেইবিলাক টেক্সাক একেলগে টেক্সন বুলি কোৱা হয় এইটোৱে হ'ল টেক্সা আৰু টেক্সৰ মাজত ডিফাৰেঞ্চ এতিয়া বৰ্গীকৰণত কি কি গোট আছে টেক্সনমিক কেটেগৰীত বুলি আমি ইয়াতে আগত পঢ়িলোঁ এনেকৈ প্ৰজাতিৰ পৰা কিংডমলৈকে কিন্তু যেতিয়া আমি তাক লিখোঁ ক্লাছিফিকেশ্যন অফ টেক্সনমিক কেটেগৰিজ বৰ্গীকৰণৰ গোটসমূহ যেতিয়া আমি শ্ৰেণী বিভাজনত লিখোঁ শ্ৰেণী বিভাজনটো এটা প্ৰক্ৰিয়া হয় এই প্ৰক্ৰিয়াটোত যেতিয়া আমি উদ্ভিদবিলাক বা প্ৰাণীবিলাকৰ নামবিলাক লিখোঁ তেতিয়া এনেকৈ লিখা হয় প্ৰথম ইংলিছত লিখিলে কিংডম ফাইলাম ক্লাছ অৰ্ডাৰ ফেমিলি জেনাছ স্পেচিছ এইটো অৰ্ডাৰত লিখা হয় একদম ওপৰত কিংডম ফাইলাম ক্লাছ অৰ্ডাৰ জেনাছ ফেমিলি ইয়াতে কিংডম ধৰা প্লেন কিংডম ফাইলাম বেলেগ থাকিব ক্লাছ বেলেগ থাকিব এনেকৈ বেলেগ বেলেগ থাকিব অসমীয়াত ৰাজ্য পৰ্ব শ্ৰেণী বৰ্গ গোত্ৰ গণ প্ৰজাতি আৰু এনেকৈ লিখা হয় কেৰ তলত ডাইৰেক্টলি নিলিখে এটা স্পেচ এৰি ফাইলাম তাৰ তলত এটা স্পেচ এৰি ক্লাছ আৰু এনেকৈ স্পেচ এৰি লিখিব লাগে নেক্সট এই যিটো তোমালোকৰ কিতাপত এইটো ছবি দিয়াই আছে হাইৰাৰ্কিকেল এৰেঞ্জমেণ্ট অফ টেক্সনমিক কেটেগৰিজ হাইৰাৰ্কিকেল এৰেঞ্জমেণ্ট মানে ঊৰ্ধ্বমুখী সাজোন ঊৰ্ধ্বমুখী সাজোনত কি কৰা হৈছে বৰ্গীকৰণৰ এককসমূহ দিয়া হৈছে এইবিলাক একক হয় ইণ্ডিভিজুৱেল টেক্সাবিলাকক একদম তলৰ পৰা ওপৰলৈকে যাব তলৰ যিমানে তললৈ আহিব সিমানে স্পেচিছৰ মানে নাম্বাৰটো কমি যাব জীৱৰ সংখ্যাটো কমি যাব যিমানে ওপৰলৈ যাবা কিংডমত বহুত জীৱ থাকিব বহুত ফাইলাম ক্লাছ অৰ্ডাৰ থাকিব বা ৰাজ্যত বহুত ফাইলাম ক্লাছ বা অৰ্ডাৰ থাকিব গতিকে এইটো ঊৰ্ধ্বমুখী এৰেঞ্জমেণ্ট হয় হাইৰাৰ্কিকেল এৰেঞ্জমেণ্ট মানে ঊৰ্ধ্বমুখী সাজোন অৰ্থাৎ তলৰ পৰা ওপৰলৈ কি হয় নাম্বাৰ অফ স্পেচিছ অৰ নাম্বাৰ অফ অৰ্গেনিজিমছ উইল বি ইনক্ৰিজ এতিয়া তোমালোকৰ ইয়াতে কিতাপত এখন টেবুল দিয়া আছে অৰ্গেনিজিমছ উইথ দিয়াৰ টেক্সনমিক কেটেগৰিজ জীৱসমূহৰ মানে কিছুমান জীৱৰ বৰ্গীকৰণ দিয়া আছে প্ৰজাতিবিলাকৰ এতিয়া চোৱা ইয়াতে সাধাৰণ নাম দিয়া আছে বৈজ্ঞানিক নাম 1 2 3 4 5 6 7টা কলাম দিয়া আছে প্ৰথমটো সাধাৰণ নাম কমন নেম যিটো আমি ইংলিছ নেম বা আমাৰ জেনেৰেল নেম নেক্সট সাইণ্টিফিক নেমটো আমি বায়'লজিকেল নেম বুলি ক'ব পাৰোঁ বৈজ্ঞানিক নাম নেক্সট গণ গোত্ৰ বৰ্গ শ্ৰেণী পৰ্ব বা বিভাগ জেনাছ ফেমিলি অৰ্ডাৰ ক্লাছ আৰু ফাইলাম বা ডিভিজন এইখন যিখন চাৰ্ট আছে ইয়াৰ পৰা সাধাৰণতে পৰীক্ষাত নম্বৰ আহিয়ে থাকে 1 নম্বৰীয়া কুৱেশ্যন আহিব পাৰে যে হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ মেংগো বা হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ ৰাইচটো মই নিজে দিছোঁ তোমালোকৰ কিতাপত নাই এইটো জানিবৰ কাৰণে গতিকে এই যিবিলাক ডিভিজন কৰা আছে এইটো হ'ল আমি যদি লিখোঁ বহীত তেনেহ'লে ক্লাছিফিকেশ্যনত কৰ্ডেটা ফাইলাম কৰ্ডেটা ক্লাছ মেমেলিয়া অৰ্ডাৰ প্ৰাইমেটা ফেমিলি হোমিনিডি জেনাছ হোমো আৰু চাইণ্টিফিক নেম বা স্পেচিছ নেম চাইণ্টিফিক নেমটো আমি স্পেচিছ নেম বুলিও ক'ব পাৰোঁ জেনাছৰ পিছত স্পেচিছ আহে স্পেচিছ হোমোচেপিয়েন্স প্ৰজাতিৰ নামটো হ'ল হোমোচেপিয়েন্স প্ৰজাতিৰ নামত একচুৱেলি আমি প্ৰজাতিৰ নাম এইটো হয় চেপিয়েন্সটো প্ৰজাতিৰ নাম হয় কিন্তু লিখোঁতে আমি প্ৰজাতি বুলি লিখিলে আমি হোমোচেপিয়েন্স দুইটা গণৰ নামটো থাকিবই লাগিব অৰ্থাৎ প্ৰজাতিৰ নামটো আমি যদি বহীত লিখোঁ গণৰ নামটো লিখিব লাগে অকল প্ৰজাতিৰ নামটো লিখিলে নহয়
গতিকে এইখিনি হ'ল তোমালোকৰ ক্লাছিফিকেশ্যন এণ্ড টেক্সনমিৰ কথা এতিয়া আহিলো যে টেক্সনমি ষ্টাডি কৰিবৰ কাৰণে বা বৰ্গীকৰণ বিদ্যা ষ্টাডি কৰিবৰ কাৰণে কিছুমান আহিলা আছে যিবিলাক ব্যৱহাৰ কৰা হয় সাধাৰণতে অৰ্থাৎ বস্তু এটা চিনাক্তকৰণ কৰি সেইটো সংৰক্ষণ কৰা নামাকৰণ কৰা তাক কেনেকৈ ক্লাছিফাই কৰা গোটেইবিলাক বস্তুৰ কাৰণে কিছুমান নিৰ্দিষ্ট আহিলা আছে এইডছ বুলি কোৱা হয় বা আমি টুলছ বুলি ক'ব পাৰোঁ এতিয়া প্ৰথমটো হাৰ্বেৰিয়ামটো এনেকুৱা এটা বস্তু হয় যাত কি কৰা হয় অসমীয়াত পাদপালয় বুলি কৈছে ইয়াতে গছ বিশেষকৈ গছবিলাক সংৰক্ষণ কৰিবৰ কাৰণে হাৰ্বেৰিয়াম ইউজ কৰা হয় এডাল গছৰ গছডাল আমি সংৰক্ষণ বহুত ডাঙৰ হ'ব পাৰে সেই গছডাল আমি লেবৰেটৰীত ৰাখিব নোৱাৰিব পাৰোঁ তো গছডাল আমি পাৰ্টছবিলাক ৰাখিব পাৰোঁ ধৰ আমি পাত ফুল বা অন্য শিপা আমি কাটি আনি কেনে সেইবিলাক প্ৰেছ কৰি পেপাৰৰ মাজত তাৰ পৰা শুকুৱাই এনেকুৱা এটা শ্বেপ দিয়া হয় যাতে এটি ফ্লেট হৈ পৰে আৰু ফ্লেট চাৰ্ফেচত তাক পেষ্ট কৰিব পাৰি পেষ্ট কৰি কেনে আমি তাক কি কৰে মানে প্লেইন পেপাৰত পেষ্ট কৰি তাত লেবেল কৰিব পাৰোঁ নামাকৰণ কৰিব পাৰোঁ কি স্পেচিছ হয় কোনে আইডেণ্টিফাই কৰিছে বা কেতিয়া তাক পোৱা গৈছিল এনেকুৱা ধৰণৰ কিছুমান হাৰ্বেৰিয়াম চিট বুলি কোৱা হয় এইখন যিখন দিয়া আছে এইখন হাৰ্বেৰিয়াম চিট তাৰপিছত এইবিলাক আমি বাণ্ডুল হিচাপে বহুতকেইখন চিট লগাই এটা ফাইল বনাই আমি এনেকৈ মানে সংৰক্ষণ কৰিব পাৰোঁ গতিকে এই গোটেই যিটো সংৰক্ষণ কৰা ৰুম আছে সেইটোকে আমি হাৰ্বেৰিয়াম বুলি কোৱা হয় নেক্সট বটানিকেল গাৰ্ডেন উদ্ভিদ উদ্যান বটানিকেল গাৰ্ডেনটো হ'ল নেচাৰেল হেবিটেটত আমি কেনেকৈ কোনো ধৰণৰ মানে মেড মানুহৰ পৰা অপকাৰ নোহোৱাকৈ মেড মানে কোনো ইফেক্ট নোহোৱাকৈ আমি কেনেকৈ যিবিলাক ৰেয়াৰ এণ্ডেঞ্জাৰ্ড স্পেচিছ আছে যিবিলাক মানে ভালনাৰেবল স্পেচিছ আছে সেইবিলাক আমি কি কৰিব পাৰোঁ সংৰক্ষণ কৰিব পাৰোঁ যিবিলাক মানে পৃথিৱীত সাধাৰণতে লুপ্ত হৈ আহি আছে বা কম আছে স্পেচিছ সেইবিলাক আমি সংৰক্ষণ কৰিব পাৰোঁ গতিকে আমাৰ ভাৰতবৰ্ষত বা পৃথিৱীত বহুত বটানিকেল গাৰ্ডেন আছে আমাৰ ভাৰতবৰ্ষৰ মেইন বটানিকেল গাৰ্ডেনখন এইখন আচাৰ্য কলিকতাত আছে হাওৰাত আচাৰ্য জগদীশ চন্দ্ৰ বোস ইণ্ডিয়ান বটানিক গাৰ্ডেন আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিতো এখন আছে সেইখন SK বৰুৱা মেমৰিয়েল বটানিকেল ৰিচৰ্চ চেণ্টাৰ গতিকে তাত কি কৰা হয় জেনেৰেলি উদ্ভিদ উদ্যানত উদ্ভিদ যিবিলাক মানে সকলোবিলাক উদ্ভিদ নহয় বিশেষকৈ যিবিলাক উদ্ভিদ আমাৰ বিলুপ্ত হ'ব ধৰিছে যিবিলাক আমি নাপাওঁ সহজতে খেতি কৰিব নোৱাৰোঁ বা এইবিলাক হেৰি কৰিব নোৱাৰোঁ কালচাৰ কৰিব নোৱাৰোঁ সেইবিলাক যেনে তাত নেচাৰেল হেবিটেটত ৰাখা নেক্সট আহিলোঁ মিউজিয়াম বুলি ক'লে বিশেষকৈ এনিমেলছবিলাক ষ্টাফিং কৰি সংৰক্ষণ কৰা হয় বা তাৰ স্কেলেটেলবিলাক বিশেষকৈ যিবিলাক ভাৰ্টিব্ৰেটছ এনিমেলছ আছে মেৰুদণ্ডী প্ৰাণী আছে সেইবিলাকৰ মানে স্কেলবিলাক বা আমাৰ বোনছবিলাক মানে প্ৰিজাৰ্ভ কৰা হয় লগতে যিবিলাক বাৰ্ডছবিলাকৰ ষ্টাফিং কৰা হয় বাৰ্ডছ বা অন্য যিবিলাক ফাৰী এনিমেলছ আছে সেইবিলাক ষ্টাফিং কৰা হয় মানে ভিতৰৰ যিবিলাক ভিচেৰা আছে ভিচেৰা মানে ইণ্টাৰনেল অৰ্গেন যিবিলাক আছে এটা প্ৰাণীৰ গোটেই অংগবিলাক উলিয়াই দি কেনে অকল মানে তাৰ বাহিৰৰ স্কিনটো আৰু স্কিনত থকা এইবিলাক বস্তুবিলাক ৰাখি কেনে তাত কিবা তোলা চোলা ভৰাই দি কেনে ষ্টাফিং কৰা হয় আৰু মেডিচিন দিয়া হয় যাতে এইটো মানে ডেমেজ নহয় পয়জন বেক্টেৰিয়েল মানে ডিকম্পজিশ্যন নহয় এনেকৈ সংৰক্ষণ কৰা হয় যে আমিতো চব বস্তুটো আমি মানে এইটো চৰাই এতিয়া নেচাৰত আমি নেদেখিবও পাৰোঁ গতিকে তাক মিউজিয়ামত আমি চাব পাৰোঁ আৰু আইডেণ্টিফাই কৰিব পাৰোঁ যে এইটো দেখাত এনেকুৱা হ'ব বাহ্যিকভাৱে মৰ্ফলজিকেল কেৰেক্টাৰবিলাক মানে আমি তাত ষ্টাডি কৰিব পাৰোঁ নেক্সট হ'ল জুলজিকেল পাৰ্কত জেনেৰেলি মানে ভিট্ৰ' কণ্ডিশ্যন বুলি ক'ব পাৰা ইন চিটু কনজাৰ্ভেশ্যন বুলি কোৱা হয় ইন চিটু কনজাৰ্ভেশ্যনত তুমি মানে তাক সংৰক্ষণ কৰোঁ এতিয়া ধৰা আমাৰ আছাম ষ্টেট জু কাম বটানিকেল গাৰ্ডেন অসম ৰাজ্যিক চিৰিয়াখানা উদ্ভিদ উদ্যানত বিশেষ কি কৰা হয় তাতে যিবিলাক এনিমেলছ আছে যিবিলাক মানে এনিমেল আমি চাবৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰোঁ আৰু লগতে তাক মানে এটা নিৰ্দিষ্ট পৰিৱেশত ৰাখি তাক লালন পালন তাক ডাঙৰ দীঘল কৰিব পাৰোঁ তাৰ কালচাৰ কৰিব পাৰোঁ সেইটো এটা উদ্দেশ্য হয় আইডেণ্টিফাই কৰিব পাৰোঁ আমি এতিয়া জংঘলত যাই কিনে গড় বিচাৰি ফুৰিলেও হ'ব যদি যোনে গড় দেখা নাই সেই চিৰিয়াখানাত গ'লেও হ'ব গতিকে এনেকুৱা ধৰণৰ কিছুমান মানে আইডেণ্টিফাই কৰা বা টেক্সনমিৰ কিছুমান টুলছ আছে লাষ্ট টুলছটো হ'ল বৰ্গীকৰণৰ আহিলা টেক্সনমিক এইডছ এইটো এটা হ'ল কি
এইটো টুলৰ নাম হ'ল কি key 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 is used for identification of plants and animals based on the similarities and dissimilarities কি সমূহ সাধাৰণতে সাদৃশ্য আৰু বৈসাদৃশ্যৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ প্ৰাণীৰ চিনাক্তকৰণত ব্যৱহাৰ কৰা হয় তে সাদৃশ্য বৈসাদৃশ্য মানে কি similarities আৰু dissimilarities অৰ্থাৎ এটা বস্তু যদি কলা হয় তাৰ নিশ্চয় বগা বা অপোজিট কিবা এটা কালাৰ থকা বস্তু এটা থাকিব পাৰে এতিয়া যদি আমি ৰঙা জবা ফুল এপাহ পালো তো সেই জবা ফুল পা আমি বাহ্যিকভাৱে চালে আমি ৰঙা দেখিম তো সেইটো এটা ক্যাৰেক্টাৰ আমি তাৰ পৰা ললো আৰু ধৰা এটা বগা জবা ফুল পালো সেই বগা জবা ফুলটোৰ আমি বগা ক্যাৰেক্টাৰটো ললো দুইটাই জবা ফুল দুইটাই মানে কি হয় আমি জবা ফুল বুলি আইডেন্টিফাই কৰিলো কিন্তু দুইটা আমি ডিফাৰেন্সিয়েট কেনেকৈ কৰিম ডিফাৰেন্সিয়েটটো কৰিবৰ কাৰণে তাৰ আমি এটা কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ ল'ব পাৰো এটা মিঠা আম বা টেঙা আম এইটো আমি খাই কেনে ক'ব পাৰিম টেষ্ট কৰি তো বাহ্যিকভাৱে কৰিব নোৱাৰো ডাইৰেক্টলি গতিকে এনেকুৱা ধৰণৰ কিছুমান কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ লৈ কেনে কি কৰা হয় বিপৰীতমুখী চৰিত্ৰ বুলি কোৱা হয় বিপৰীতমুখী চৰিত্ৰ লৈ কেনে প্ৰাণীবিলাক বা উদ্ভিদবিলাকক আইডেন্টিফাই কৰা হয় এতিয়া বাঘৰ বহুত প্ৰজাতি আছে ব্লেক পেন্থাৰ এটা আছে কলা গতিকে সেইটো আমি বাহ্যিকভাৱে চালেতো কলা বাঘ ঠিক তেনেকৈ অন্য যিবিলাক ঢেকীয়াপতীয়া বাঘ আছে সেইবিলাক মুগা বৰণীয়া হয় গতিকে মুগা আৰু কলা দুটা অপোজিট কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ আমি লৈ কেনে আইডেন্টিফাই কৰিব পাৰো যদি আমি পোনপ্ৰথমে আমি আইডেন্টিফাই কৰিব লাগে এনেকৈ আইডেন্টিফাই কৰিব পাৰো গতিকে সেইটো এটা কি হয় এটা এইড হয় এটা আহিলা আৰু ইয়াত কেনেলি কি কৰা হয় দে আৰ জেনেৰেলি বেছড অন এ পেয়াৰ অফ কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ্স কল্ড কাপলেট কাপুল শব্দটোৰ অৰ্থই হ'ল দুটা যেনেকৈ আমি কওঁ যে these couples are very lovable মানে অতি বহুত মৰমিয়াল মানে যুগল বুলি কয় অসমীয়াত যুগল শব্দটোৰ অৰ্থ হ'ল কাপুল কাপুল শব্দটো দুটা বস্তু বুজায় যিকোনো বস্তু দুটা শব্দ বুজাবলৈ কাপুল বুজোৱা হয় গতিকে কাপলেট শব্দটোৱে কি বুজাইছে যে দুটা ক্যাৰেক্টাৰ কম্পেয়াৰ কৰা যিটো মানে চৰিত্ৰ বা দুটা ক্যাৰেক্টাৰ যদি আমি কম্পেয়াৰ কৰো এইটো কাপলেট বুলি কোৱা হয় তো ইহঁত সাধাৰণতে এযোৰ বিপৰীতমুখী চৰিত্ৰ বা বৈশিষ্ট্যৰ ওপৰত আধাৰিত যাক কাপলেট বুলি কোৱা হয় ইয়াতে কি কৰা হয় দুটা বিপৰীতমুখী মানে কাপলেট হলেই নহব ইটো আনটো বিপৰীত হ'ব লাগিব দুটা একে হলে নহব এযোৰ মানে বেলেগ আৰু কাপলেট মানে বেলেগ এযোৰ মানে দুটা আছে কিন্তু এই দুটা একে হ'ব পাৰে বেলেগ হ'ব পাৰে কিন্তু কাপলেটত কি হ'ব দুটা সদায় বিপৰীতমুখী চৰিত্ৰ হ'ব এটা কলা হলে এটা বগা হ'ব এটা ওখ হলে এটা চাপৰ হ'ব এনেকুৱা ধৰণৰ হ'ব এইবিলাক ধৰণৰ মানে কিছুমান বাহ্যিক চৰিত্ৰৰ ওপৰত ভিত্তি কৰিও আমি কি কৰিব পাৰো উদ্ভিদ বা প্ৰাণীবিলাকক আইডেন্টিফাই কৰিব পাৰো এইখিনিয়ে আজিলৈ থেংক ইউ কিবা সুধিব লগা থাকিলে তোমালোকে মোক মেছেজ কৰি সুধিবা